নিযুত মইনা আঁচনিৰ ফৰ্মখন তোমালোকে যেতিয়া কলেজত জমা দিবা তেতিয়া কি ডকুমেণ্টছ লগত জমা দিব লাগিব। অনলাইন কৰাৰ পিছত কলেজত জমা দিবলগীয়া নথিপত্ৰসমূহ হৈছে তলত 1 নম্বৰত অনলাইন কৰা ৰিচিপ্ট কপি স্ক্ৰীনশ্বটটো তোমালোকে কাটি দিব লাগিব। তোমালোকে যে অনলাইন কৰিছা সেই অনলাইন কৰা ৰিচিপ্ট কপি নাইবা স্ক্ৰীনশ্বটটো তোমালোকে কপি কৰি জমা দিব লাগিব। এই অনলাইন ৰিচিপ্টটো তোমালোকে ক'ত পাবা, স্ক্ৰীনশ্বটটো ক'ত পাবা সেইটো মই ভিডিঅ'ৰ শেষত দেখুৱাই দিম। 2 নম্বৰত আছে নিযুত মইনাৰ ফৰ্মখন যিটো কলেজে দিছে সেই নিযুত মইনা ফৰ্মখন তোমালোকে কলেজত জমা দিব লাগিব। 3 নম্বৰত আছে এডমিশ্যন ৰিচিপ্ট জেৰক্স কপি। তোমালোকে যেতিয়া এডমিশ্যন লৈছা তেতিয়া এখন এডমিশ্যন ৰিচিপ্ট দিয়া হৈছিলে, সেই এডমিশ্যন ৰিচিপ্টখন তোমালোকে জেৰক্স কপি এটা লগত লৈ যাব লাগিব। তাৰপিছত আছে বেংক পাছবুকৰ জেৰক্স কপি। তোমাৰ নামত যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ পাছবুকটো তোমালোকে জেৰক্স কৰি লগত কাটি দিব লাগিব। তাৰপিছত আছে আধাৰ কাৰ্ডৰ জেৰক্স কপি। তোমাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি এটা দিব লাগিব। 5 নম্বৰত আছে প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিট। তুমি যদি এতিয়া BA ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়া তেনেহ'লে তোমাৰ দিব লাগিব ছেকেণ্ড ইয়াৰৰ মাৰ্কশ্বিটখন, আৰু যদি তুমি থাৰ্ড ছেমত পঢ়া তেনেহ'লে তোমাৰ ছেকেণ্ড ছেমৰ মাৰ্কশ্বিটটো দিব লাগিব। এই গোটেইখিনি একেলগে জেৰক্স কৰি তোমালোকে কলেজত জমা দিব লাগিব। এতিয়া তোমালোকে অনলাইন কৰা ৰিচিপ্ট কপিটো কেনেকৈ ক'ত পাবা? আচলতে UG আৰু PG ষ্টুডেণ্টসকলে যেতিয়া অনলাইন এপ্লাই কৰে তেনেহ'লে ৰিচিপ্ট কপি নোলায়। ইয়াত আহিবা তোমালোকে, ইয়াত আহিলে তোমালোকে এই কপিটো পাবা। এই কপিটো তোমালোকে স্ক্ৰীনশ্বট কৰি জমা দিবা। যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিবা, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।